হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত অংশু ঘৰলৈ আহিব আৰু দেউতাকক দেখা পাব আৰু তেতিয়া অংশু আচৰিত হৈ পৰিব আৰু অংশুৱে দেউতাকক মাতিব আৰু তেতিয়া দেউতাকে এওঁ কোন, কিয় মোক দেউতা বুলি মাতিছে বুলি ক'ব আৰু তেতিয়া শুনে এয়া তোমাৰ ডাঙৰ ল'ৰা বুলি ক'ব আৰু তেতিয়া দেউতাকে মোৰ দেখোন মনতেই পৰা নাই বুলি ক'ব আৰু তেতিয়া শুনে দেউতা তোমালোকৰ ওচৰত থাকিবলৈ কিমান সুখৰ বিষয় সেইটো তোমাক বুজাব নোৱাৰিম বুলি কোৱা দেখিবলৈ পাব। এইফালে আকৌ পৰিয়ে যি দেউতাকে সকলো কথা পাহৰি যোৱাৰ কাৰণে বৰিৰ বেয়া লাগিব আৰু কান্দি থাকিব আৰু তেতিয়া শেৱালি দেউতাক আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ হ'লে ঘৰৰ পৰিস্থিতি আগৰ দৰে কৰিব লাগিব বুলি পৰীক ক'ব আৰু তেতিয়া পৰিয়ে আজি মা থকা হ'লে কিমান ভাল লাগিল হয়, আজি মালৈ বহুত মনত পৰিছে বুলি কৈ থকা দেখিবলৈ পাব। আনফালে আজি দেউতাকে ঘৰত ওলোমাই থৈ দিয়া ফটোকেইখন দেখিব আৰু তেতিয়া দেউতাকে ফটোকেইখনৰ ফালে চাই থাকিব। এতিয়া বৰ দেউতাকৰ আগৰ সকলো কথা মনত পৰিব নেকি? দেখিবলৈ চাই থাকক সূৰুযমুখী নামৰ ধাৰাবাহিকখন। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।